Good morning, friends. আজি এটি অতি সুন্দৰ দিন কাৰণ আজি হল শিক্ষক দিৱস ষ্টুডেন্টস সকলে বহুত গিফট দিলে এসা কলমে কলম দিছে বহুত দিছে এনেকৈ লাগিছে যেন আজি শিশু দিৱস সকলোৱে আনন্দিত কিন্তু এনেকৈ সজাইছে আমাৰ সুজিত স্যাৰ ৰেডি হ্যাপি টিচাৰ্স ডে স্যাৰ থ্যাংক ইউ অকণমান আগবাঢ়ি যাওঁ Today student bilak busy. অলপমান আগবাঢ়ি যাওঁ এই আমাৰ কমন রুম আমাৰ সৌরভ স্যার আমাৰ সুব্রত স্যার হ্যাপি টিচার্স ডে স্যার থ্যাংক ইউ মোটামুটি সহায় মোটামুটি প্রত্যেকে ব্যস্ত স্টুডেন্টস বিলাক বহুত এক্সাইটেড কিছুমানে আকৌ নাচিব এজনে বেলেগ ড্ৰেছত আছে আমাৰ ৰশ্মি কি খবৰ ভাল এই আমাৰ ৰশ্মি গিফট দিছে থ্যাংক ইউ আমাৰ আকৌ কিছুমান বাইদেউ আজি বোধহয় সেলফিত ব্যস্ত হৈ আছে চাওঁ সেলফি লেলৰে যিকি নহওক ফ্ৰেণ্ডছ আজি গমে পাইছে আপোনালোকে টিচাৰ্ছ ডে শিক্ষকসকলৰ কাৰণে বহুত স্পেচিয়েল দিন নমস্কাৰ ছাৰ কিন্তু আজি আৰু এটি ভিডিঅ' বনাম আমাৰ এজন শিক্ষক শ্ৰীযুত বিন্দুৰাম বৰ্মন ছাৰ হিন্দী টিচাৰ আছিল এতিয়া সেদিন আজি বিদায় সভাখন আছে আৰু সেই সভাখনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম চাই থাকক এডুকেশ্যন ফ্ৰেণ্ডছ চ' মই হ'লো ক্লাছ 6ৰ ক্লাছ টিচাৰ দুজনী ষ্টুডেণ্ট আহিছে মোৰ কাৰণে হেনো কিবা ছাৰপ্ৰাইজ আছে এতিয়া গৈ আছোঁ চাবলৈ ছাৰপ্ৰাইজটোনো কি চ' এতিয়া গৈ আছোঁ মই মোৰ ক্লাছত অ'কে ৱাও মোক মানে ফ্ৰেণ্ডছ কিচি দিছে ফিটা কাটিব লাগিব থেংক ইউ ছ' মাছ এয়া গৈ আছোঁ এতিয়া থেংক ইউ এইটো লোৱা চাওকচোন মোৰ অৱস্থা কি কৰিছে চ' ষ্টুডেণ্টসকলে মোৰ কাৰণে কেক ৰাখিছে ইয়াতে এয়া কেক ৰেডি once again thank you so much for entering this one okay I am really happy may God bless you all এতিয়া কেকটো কাটিম Yes sir. Happy Teacher's Day sir. Happy Teacher's Day sir. জন্মদিন উপলক্ষে জীৱনত কেতিয়াও কেক কাটি পোৱা নাই কিন্তু এই টিচাৰ্ছ ডে আহিলে ষ্টুডেণ্টসকলে স্পেচিয়েলি যিহেতু ক্লাছ টিচাৰ হওঁ কোনোবা ক্লাছৰ এইবাৰ 6ৰ তেওঁলোকে কিন্তু কেক কাটে এই মাই ডিয়াৰ ষ্টুডেণ্টছ দে উইল সে সামথিং No sir, like subscribe. Thank you. They love me actually. No, they love my channel. Thank you. Like this, keep watching only Jay Vishal. Yes. So meet our school captain Namrata Rai. Hello sir. How are you getting on with the preparation for Teachers Day? Sir, it is going on. Going on? Yes. Now we are about to start it. Okay. So cultural program also there will be? Yes Cultural sir. program? Yes, How many? How many? Sir, I think there are 18 or something. 18. Wow. Okay. এতিয়া আমাৰ স্কুলৰ প্ৰগ্ৰাম আৰম্ভ হৈছে প্ৰিন্সিপাল ছাৰ Happy Teacher's Day! So friends, school program শেষ কৰিলোঁ এতিয়া আহিলোঁ নিজৰ বিদ্যালয়খনৰ মাজলৈ কাৰণ আজি বিদায় হ'ব আছে শ্ৰদ্ধা শিক্ষক শ্ৰীযুত বিন্দুৰাম বৰ্মন বতৰ ভাল আজি আজি দ্বিতীয় কাৰ্যসূচী মই আৰম্ভ কৰিছোঁ
খানা দানা হবতো ফ্রেন্ডস আমার খুনিন পুরা বিস্ত লাভরা তোমরা চিনা মানে লাভরা ভাজা আমার জেলগাছার একটা বিক্ষত ঘুরে আমার রায়দা এই দাদা আরম্ভ হয়েছে একদম আরম্ভ ওকা খানা যাতে ইনকা ভালো যাতে ঘুরেলে উঠবে মন না সো ফ্রেন্ডস আহিলো মিটিং আরম্ভ হয়েছে ইতিমধ্যে আর কিছু বিষয় যিখিনি পাৰা যায় আৰু চাই থাকক জিবিচল ফ্ৰেণ্ডছ এইবাৰ আছে এটি সমবেত সংগীত ভাষণৰত অৱস্থাত বাইদেউ আৰু এয়া আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত লক্ষীকান্ত চৰকাৰ মহোদয় সো ফ্ৰেণ্ডছ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এই যে আপোনালোকে দেখি আছে এইসকল হ'ল আমাৰ প্ৰাক্তন ছাত্ৰ জেলগাছাৰ এম ই স্কুলৰ আমাৰ ভাইটি বুলিয়ে ক'ম ভৱেন সিংহ আছে আচ্ছা ভাইটি এই যে প্ৰগ্ৰামটো আয়োজন কৰিছে মই জনামতে আপুনি মোটামুটি সকলোৰে সহযোগটো লাগিবই আপুনি নেতৃত্ব লৈছে মানে এই ক্ষেত্ৰত আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ আচলতে এই যিটো অনুষ্ঠান হৈ আছে এই অনুষ্ঠানটো আমাৰ আচলতে এটা দায়িত্ব হয় যে মই অকলে নেতৃত্ব লোৱাৰ কথাটো ক'লে মই অলপ নিজকে অলপ মনত বেয়া লাগিব আমি সকলোৱে প্ৰাক্তন ছাত্ৰখিনিয়ে সহায় সহযোগিতাৰ মৰ্মে আজি অনুষ্ঠানখন যিখন অনুষ্ঠান আমাৰ আজি শ্ৰী বিন্দুৰাম বৰ্মন এই আমাৰ জেলগাছাৰ মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে বিনা দৰমহাৰে তেখেতলৈ আজি ছাত্ৰ ছাত্ৰীখিনিক শিক্ষাদান কৰি আহিছে কিন্তু তেখেতে যিটো পাৰিশ্ৰমিক পাব লগা আছিল তেখেতে কোনো ধৰণৰ পাৰিশ্ৰমিক নোপোৱাকৈ বিচাৰা তেখেতে মানে ইয়াৰ পৰা আমাৰ অৱসৰ গ্ৰহণ কৰিল গতিকে সেই হিচাপত আমি আমাৰ ৰাজ্যৰ ফালৰ পৰা যিখিনি আমি কৰণীয় আছিল সেইখিনি আমি কৰিব নোৱাৰিলেও আজি অনুষ্ঠানৰ জৰিয়তে যিখিনি আমি কৰিব পাৰোঁ সেইখিনি আমি কৰি মানে আজি অনুষ্ঠানখন সুচল চলাই লোৱাৰ ক্ষেত্ৰত মানে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এনে আৰ্থিক ক্ষেত্ৰত কিবা এনে আমাৰ যিখিনি আমাৰ গাঁৱৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা এইখন বিদ্যালয়ত যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ লগত আমি যোগাযোগ কৰি পেলাই তেখেতসকলৰ লগত আমি ঘৰত গৈ আমি তেখেতসকলৰ পৰা আৰ্থিক সাহায্য লৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা লৈ আমি যিখিনি আমি হেৰি বৰঙণি আমি উঠাই আনিছোঁ সেই গোটেই বৰঙণিখিনি আমি তেখেতক আমি অৰ্পণ কৰিম আৰু লগতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ কিছুমান সম্বৰ্ধনা জ্ঞাপন কৰিব কোনোবাই কিবা এটা দি তেখেতক হেৰি কৰিব উৎসাহিত কৰিব এইখিনিয়ে মানে কিমান মান দিব প্ৰাক্তন ছাত্ৰ ছাত্ৰীখিনিয়ে এনেই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি ইতিমধ্যে প্ৰায় 40-50 হাজাৰ টকা আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি পাইছোঁ গতিকে তাৰ পৰা আমি 30,000 মান টকা আমি তেখেতক আমি দিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে যদি অলপ পইচা বাচি যায় তেতিয়াহ'লে আমি যিখিনি আমাৰ এইখন বিদ্যালয়ত যিসকলে মানে বিনা হেৰিৰে দৰমহা বা বৰঙণিৰে কাম কৰি আছে তেখেতসকলক আমি সেই পইচাৰে অলপ সহায় কৰাৰ কাৰণে চেষ্টা কৰিম এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিছে ন যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু ভাল লাগিছে আৰু কমিটিৰ তৰফৰ পৰা 10,000 টকা দিয়া হ'ব হয় কমিটিৰ ফালৰ পৰা 10,000 টকা তেখেতক দিব আৰু সম্বৰ্ধনাও জ্ঞাপন কৰিব বহুত বহুত ধন্যবাদ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ শিক্ষাগুৰুৰ প্ৰতি যিখিনি দায়িত্বশীল মানে মনোভাৱ সেইখিনি যে আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সেলফিত ব্যস্ত এইফালে চাওঁ অলপ স্মাইল কৰ মানে ফ্ৰেণ্ডছ এইবিলাক হ'ল আমাৰ স্কুলৰ ষ্টুডেণ্ট বিদেশত আহিছে নাচিব গাব এইফালেতো সমবেত সংগীত হৈছে বোধ অলপ আগতে কিন্তু যোৱাৰ মুহূৰ্তত আমি এখনি ফুলাম নমস্কাৰক দিদিম সম্মান জ্ঞাপন কৰিম আৰু এই ফুলাম নমস্কাৰ সম্মান কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী শৰীফা বেগম আমাৰ এক্টিভিটি কাৰ্যক্ৰম পৰিমাপ্তি ঘটাৰ পিছত এখনি নমস্কাৰে আমি সম্মান জনাইছোঁ এইবাৰ এটি ফুলৰ থোপাৰে ছাৰক সম্বোধনা জ্ঞাপন কৰা হ'ব ফুলৰ থোপা আগবঢ়াব ভৱেন সিংহ প্ৰাক্তন ছাত্ৰ অসম
ঈশ্বৰেও আহ্বান জনাইছোঁ। সভাপতি শ্ৰদ্ধা ৰবিউদ্দিন আহমেদ মহোদয়। ফ্ৰেণ্ডছ আপোনালোকে দেখি আছে এইবাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিৰ বিদায় সভাত কৰাই আছে মহৰুদ্দিন আহমেদ আমাৰ বিদায় সমিতিৰ সভাপতি। কমিটিৰ সক্ৰিয় সদস্য চাহে সুন্দৰ ৰায় ভাগৱত। এইবাৰ বস্ত্ৰদান মানপত্ৰ বিমলা ৰাজবংশী আকৌ আহিব লাগে। বিমলা ৰাজবংশী বাক্যৰে প্ৰেৰণা জনাম আৰু এই প্ৰেৰণা অলপ ভুল হ'ব পাৰে আৰু তাক আমি তেখেতক মই চাইছোঁ আৰু আনন্দজনক আমাৰ অনুষ্ঠানখনি জীয়াই থকাৰ দুগুণে ভাল হ'ব আশীৰ্বাদ কৰিব। সেয়ে আজি এই সভাখনত মই বিমলা ৰাজবংশীক মানপত্ৰ পাঠ দিবলৈ আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম বিমলা ৰাজবংশী। জেলকাধাৰ মধ্য ইংৰাজী বিদ্যালয়, জেলকাধাৰ, জিলা বঙাইগাঁও, অসম। মানপত্ৰ বিদ্যালয়ত যোগদানৰ তাৰিখ 24 তাৰিখ 2 মাহ 1993 চন। অৱসৰৰ তাৰিখ 28 তাৰিখ 2 মাহ 2024। প্ৰতি মাননীয় শ্ৰীযুত বিন্দুৰাম বৰ্মন মহাশয়, সহকাৰী শিক্ষক হিন্দী, জেলকাধাৰ মধ্য ইংৰাজী বিদ্যালয়। সেই মান্য কৰে সময় নামৰ পাঁচজৰা নাওখনে আমাক হাতত ধৰি লৈ গৈ থাকে ৰূপান্তৰিত জীৱনৰ আশাৰ অদেশ বাটেৰে। সময়ৰ সুবাসৰ সহাৱস্থানেৰে জীৱনৰ প্ৰতিটো ভাল বেয়া মুহূৰ্তক সাক্ষী কৰি আমি উপলব্ধ কৰক জীৱনৰ সুখ দুখৰ নানা নষ্টালজিয়া। ভৱিষ্যতৰ সন্ধানত আমি আগুৱাই গৈ থাকোঁ সোণালী অতীতৰ স্মৃতিৰ পৰশেৰে। জেলকাধাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভৱিষ্যতৰ মানৱ সম্পদ গঢ়াৰ যাত্ৰাত এজন যোদ্ধা হিচাপে আপুনি 24 তাৰিখ 2 মাহ 1993 চনৰ পৰা 28 তাৰিখ 2 মাহ 2024 প্ৰায় 31 বছৰৰ স্বৰ্ণী ইতিহাস বুকুত সাৱটি এতিয়া আগবাঢ়িব খুজিছে এক নতুন অধ্যায়লৈ। হে শ্ৰদ্ধাৱান ফ্ৰেছ, আপুনি এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে যোগদান কৰাৰে পৰা শিক্ষকতা বৃত্তিটোৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সদ্গুণৰ অধিকাৰী হৈ ছাত্ৰ ছাত্ৰীক আপুনি পঢ়োৱা বিষয়বোৰৰ প্ৰতি মাৰ্গদৰ্শন কৰি অজস্ৰ মানৱ সম্পদ গঢ়ি তুলিলে। তদুপৰি আপোনাৰ সময় সচেতনতা, কৰ্মস্পৃহা, একাগ্ৰতা, বন্ধু ভাৱানুপন্নতা মনোভাৱক বিদ্যালয় পৰিয়ালে মনত ৰাখিব। পাঠদানৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে আপুনি কৰা অপৰিসীম কষ্টৰ প্ৰতি আমি বিদ্যালয় পৰিয়ালে চিৰকৃতজ্ঞ হৈ ৰম। আপোনাৰ কৰ্ম অনাগত দিনৰ বাবে সমাজৰ বাবে এক দৃষ্টান্ত হৈ ৰক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিব। বিনীত জেলকাধাৰ মধ্য ইংৰাজী বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীবৃন্দ আৰু শুভাকাংক্ষী ৰাইজ, জেলকাধাৰ বঙাইগাঁও। এই মানপত্ৰখিনি আমাৰ বাইদেউ কৰবী চন্দনা আৰু যিবিলাক আমি দিবলৈ ছাৰক আহ্বান জনাইছোঁ। একেলগে 6 মিনিট দি দিয়া ছাৰ, 6 মিনিট দিয়া, একেলগে দিয়া, 6 মিনিট সঁচা সকলোৱে একেলগে দিয়া। আমাৰ অন্তিম সমাদৰ অনুষ্ঠান মানপত্ৰ প্ৰদান আমাৰ আজি আমি প্ৰত্যেক গাঁৱে লাভ কৰিছিলোঁ, সচেতনভাৱে আমি জনাইছিলোঁ আৰু প্ৰত্যেক ৰাইজে আমাক সহযোগ কৰিছে। আৰু এইকৈ প্ৰাক্তন ছাত্ৰসকলক বহুত সহায় কৰিছে। তেওঁলোকৰ সহায় আমি প্ৰায় বহুত ভাবিবলগীয়া এনেকৈ সহায় কৰিছে। আমি সেইকাৰণে এই শকত ধৰণৰ পৰা নহ'লেও কিছু শকত ধৰণৰ পৰা আমি আগবাঢ়িছোঁ। আগ্ৰহ আমাৰ তৰুণ সিংহ, আমাৰ দিবেশ্বৰ ৰায়, পূজা বাইদেউ, আমাৰ লোকেশ শৰ্মা সকলোকে এই শকত ধৰণৰ পৰা নহ'লেও আমাৰ সামান্য উপহাৰখিনি তেওঁ দিবলৈ আমাক কালি আহক সকলোৱে একেলগে আমি তেখেতক আশীৰ্বাদ কৰিছোঁ, তেওঁক দীৰ্ঘায়ু কৰিছোঁ, পৰিচয় কৰিছোঁ। এই সামান্য আমি উপহাৰ দিছোঁ, যি উপহাৰ আমাৰ কাৰণে
বহুত নহয় সামান্য উপহাৰ আৰু এই উপহাৰ তেওঁ আছে অৱদানী শিক্ষক চন্দনা চৰকাৰ তেখেতক অনামিকা সিংহ অনিমা সিংহ লোকসংস্কৃতি ৰাখি আজিৰ বিদায় সভাপতিয়ে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়া লগতে এইখন বিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মহানন্দ বৰ্মন ছাৰ আৰু এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক পৰিচালনা কমিটিৰ প্ৰথম সেক্রেটারি শ্রীযুত বিপ্লব মহোদয় গোলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী মহোদয় আৰু CRCC মহোদয় লগতে প্ৰাক্তন পৰিচালনা কমিটিৰ সভাপতি শ্ৰীযুত ভক্তিকান্ত চৰকাৰে আৰু এইখন বিদ্যালয়ৰ প্ৰথম বেষ্টৰ ছাত্ৰ বিষ্ণুৰ নাৰায়ণ ৰায় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগতে ভোটৰ কৰি থকা ছাত্ৰ ছাত্ৰীসকল আজি এই অনুষ্ঠানটোৰ জৰিয়তে মোৰ যিখিনি সম্বন্ধিতে মই বহুতে আনন্দিত আৰু এইটো মোৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম স্যার নমস্কার কেনেকুৱা লাগিল স্যার ৰাইজৰ ফালৰ আমাৰ ডিউটিয়ে স্যার আপোনাক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমি আছোঁ স্যাৰ সো ফ্ৰেণ্ডছ ভিডিঅ'টি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আজিৰ এই পবিত্ৰ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ লগতে সমগ্ৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এতিয়া ভিডিঅ'টি শেষ কৰিম তাৰ পূৰ্বে দুটা কথা নিশ্চয় কম মানে চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ আচলতে যিটো চিষ্টেমত স্কুলৰ মানে শিক্ষকসকলৰ যিটো মানে চাকৰিটো হোৱা আৰু যিটো পদবী হিচাপত হয় কিন্তু দুজন বা তিনিজন শিক্ষক বা শিক্ষয়িত্ৰী লৈ এখন স্কুল কিন্তু চলিব নোৱাৰে ফ্ৰেণ্ডছ চ' এই সমস্যাটো কিবা কৰি সমাধান কৰিব পৰা যাব নেকি সেইটো লৈ যাতে লক্ষ্য ৰাখে চৰকাৰী নিয়মবিলাক যেতিয়া বনায় তেতিয়া মানৱতাৰ কিছু গন্ধ তাতে যেন দিয়ে যিসকল শিক্ষক শিক্ষয়িত্ৰী ভেঞ্চাৰ স্কুলত কাম কৰি আছে তেওঁলোকৰ কথা যাতে অলপ ভাবে কাৰণ মানুহে মানুহৰ কথা ভাবিব লাগিব এইখিনি অনুৰোধ চৰকাৰৰ প্ৰতি থাকিল ভিডিঅ'টি চোৱাৰ কাৰণে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ কিন্তু অনুৰোধ নিশ্চয় কৰিম এতিয়ালৈকে যদি জি বিচল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কিবা যদি দিহা পৰামৰ্শ থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব Thank you so much for watching J Visual friends. Keep watching J Visual like this.